বৰপথাৰত বিজেপি দলৰ বিশাল যোগদান কাৰ্যসূচী। প্ৰাক্তন আছু নেতা কংগ্ৰেছ অসম জাতীয় পৰিষদ দলৰ প্ৰায় 700ৰো অধিক লোক ভাৰতীয় জনতা পাৰ্টীত যোগদান। বিধায়ক বিশ্বজিৎ ফুকন, বিজেপিৰ উপসভাপতি পুলক গোহাঁই, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপু ৰঞ্জন শৰ্মা আৰু গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী। আজি প্ৰায় 500 লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমি যোগদান কৰিছোঁ। এটাই ক'ব বিচাৰিছোঁ যে বৰ্তমান ভাৰতবৰ্ষত অসমত ভাৰতীয় জনতা পাৰ্টীৰ কোনো বিকল্প নাই। অসমৰ ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটক আশীৰ্বাদ প্ৰদান কৰিছে আৰু আজি আমি এই বৰপথাৰ ভাৰতীয় জনতা পাৰ্টীৰ বৰপথাৰ সমষ্টিৰ অন্তৰ্গত যি বৰপথাৰ মণ্ডল, তাত এই যোগদান কাৰ্যসূচীত দেখিছোঁ যে যথেষ্ট সংখ্যক লোক ঐতিহ্যমণ্ডিত গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত সৰুপথাৰ সমষ্টি। কাৰণ ইমান দিন কংগ্ৰেছৰ দখলত আছিল সৰুপথাৰ সমষ্টি, আমি ৰাইজে সেই ন্যায়টো কংগ্ৰেছৰ পৰা নাপালে। সৰুপথাৰ সমষ্টি বিভিন্ন অঞ্চলৰ পৰা অহা 5 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ যোগদান কৰিছে। ব্যুৰো ৰিপৰ্ট, টকচক 24 ইণ্ডিয়া।